মানুহৰ কিন্তু দিনকাল বেয়া থাকে ক'ব নোৱাৰে আপোনাৰো হৈ যাব পাৰে ক'ব ৰাস্তা পদূলি মানুহৰ দিনকাল বেয়া থাকে মোক মা দেউতাই কৈ আছিলে তোমাৰ জন্ম কুণ্ডলীত দুখ আছে এইটো দিনত এইখিনি অলপ সাৱধানে থাকিবা দেই কিন্তু মই তেতিয়া দুখ যে থাকে ভুল হ'বই মোৰ হ'লেই তো হৈ গ'ল আৰু এতিয়া হ'বলগীয়া আছিলে মা দেউতাই কৈছিলে মা দেউতাই নিয়মো কৰি আছে যে তোমাৰ কিবা এটা হ'বলগীয়া আছে হ'ল আৰু এতিয়া মই চৰি কৈছোঁ আৰু কি কৰিম আৰু পেচেণ্টজনৰ খবৰ মই লৈ আছোঁ এতিয়াও ল'লোঁ মই নকওঁ দেই মানে পাই আছোঁ খুব সোনকালে ভাল খবৰ আপোনালোকে পাব দুটা ভুল হ'ল মোৰ এটা ভুল হ'ল মই এটা ৰং তথ্য দিলোঁ যে 18 বছৰে ইয়াত এণ্টি স্নেক ভেনাম ষ্টাৰ্ট হোৱা নাই বুলি সেইটো মোৰ ভুল হ'ল সেইটো জানো মই কিহে পালে মই কেনেকুৱা কথা কৈ পালোঁ সেইটো কাৰণে মই চৰি কৈছোঁ মোৰ ভুল হ'ল সেইটো ৰং তথ্য ছেকেণ্ড মোৰ এটা ভুল হ'ল যে তেখেত গিৰি ছাৰ যে এখেতে এজন সেইটো বিষয়ে মই অৱগত নাছিলোঁ আৰু মই কালি ৰাতি তেওঁলোকক নিজে কথা পাতিছোঁ 8:30 কথাটো এটাই যে মই যদি কিবা ভুল আছে মই চৰি কৈছোঁ তাতকৈ বেছি মইতো কি কৰিব পাৰিম আৰু মই চৰি কৈছোঁ বিহেভিয়াৰ সদায় ভালেই আপুনি বহুত মানুহ সুধিব পাৰে সেইদিনাখন মানুহৰ কিবা দিনকাল বেয়া থাকে সেইদিনাখন মোৰ কিবা এটা ভুল হ'ল আপুনি যদি মোৰ ৰেকৰ্ড যদি আপোনালোকে সোধে মই ইয়াত এইটো ছেকেণ্ড টাৰ্ম মই আগতেও আছোঁ ইয়াত আগতেও মই ইয়াত ডিউটি কৰি গৈছোঁ এইটো যিটো ঘটনা হ'ল সেইটো দুৰ্ভাগ্যজনক আৰু আমাৰ হস্পিটেলত ডেজিগনেট স্নেক বাইটৰ ডেজিগনেটেড হস্পিটেল উইথ ষ্টাফ উইথ অল মেডিচিনছ এভেইলেবল থকা অৱস্থাত ইয়াত যিহেতু নাই বুলি ওলাইছে ঘটনাটো সেইটো সঁচাকৈ দুৰ্ভাগ্যজনক আৰু তেওঁ যিজন চিকিৎসক বা সকলোৱেই এইটো জনা দৰকাৰ যে আমাৰ ইয়াত গোটেইখিনি এভেইলেবল আছে আৰু যিটো সময়ত তেওঁ ট্ৰিটমেণ্ট কৰি আছিলে পেচেণ্টটো যিটো সময়ত ট্ৰিটমেণ্ট কৰি আছিলে তেখেতে অল অফ এ ছাডেন ট্ৰিটমেণ্ট কৰি আছিলে কিন্তু চিৰিয়াছনেছ একৰ্ডিং টু চিৰিয়াছনেছ পেচেণ্টটো ট্ৰিটমেণ্টো কৰি আছিল কিন্তু অল অফ এ ছাডেন যেতিয়া তেওঁক এটা ফোন কল আহিছিলে ডাক্তৰ এজনৰ সেইটো সময়ত তেওঁ ৰিফিউজ কৰিলে আৰু সেইটোৱে ডাঙৰ ভুল হ'ল সেইটো আছিলে গিৰিৰ আমাৰ ফোন তেখেতে সেইটোৰ ওপৰত ডাঙৰ ভুল কৰিলে আৰু সেইটো যদি তেখেতে ৰিচিভ কৰাহেঁতেন ইমানখিনি হ'বলৈ নাপায় আৰু এতিয়া আপোনালোকক জনাবলৈ পাই সুখী হৈছোঁ যে পেচেণ্টটো মেডিকেল কলেজত গৈছিলে যদিও ৰিফিউজ কৰিছিলে ট্ৰিটমেণ্ট কৰিবলৈ আল্টিমেটলি গৈছে যদিও এতিয়া সদ্যহতে পেচেণ্টটো ICUত আছে কোনো বিপদমুক্ত সেইখিনি আমি খবৰ লৈছোঁ বিপদমুক্ত ICUত আছে আৰু যাতে মই এইটো আপোনালোকৰ হৈ পেলাই এইখিনিকে মই পাব্লিকক এইটো কাৰণে এইটোৱে কথা ক'ব বিচাৰিছোঁ যে যিহেতু ডিষ্ট্ৰিক্ট হস্পিটেলৰ ছুপাৰিণ্টেণ্ডেণ্ট হিচাপে মই ইয়াত যিমান পাৰোঁ গোটেইখিনি ফেচিলিটি আনি দিছোঁ বা কম পৰিমাণে হ'লেও যিখিনি আমাক চৰকাৰে দিছে ইমানখিনিকে আমি ল'বলৈ দি পেলাই চলাই এণ্টিভেনম পৰ্যাপ্ত পৰিমাণে আছে সেইটোৱেইটো তেওঁ ভুল হ'ল হয় 18 বছৰ ধৰি আমি কোনো চিকিৎসা কৰা নাই এইটো স্পষ্ট হৈছে ছাৰে যিটো কথা কৈছে কনিষ্ঠ চিকিৎসকজন এইটো কিমান সত্য আছে সেইটো একদম অসত্য কাৰণ যিহেতু আমাৰ ইয়াত উইদিন 1 year ডক্টৰ গিৰিয়ে তেখেতেই যিজনে আমি ইয়াত দুবাৰমান ট্ৰেইনিং দিছে আৰু ডেজিগনেটেড হস্পিটেলটো আমি ইয়াত এটা প্ৰেজেঞ্চ অফ DC ছাৰ আহিছিলে সেইদিনা নাই DC ছাৰ আহিছিলে জইণ্ট ডাক্তৰ ছাৰ আহিছিলে মই আছিলোঁ গোটেইখিনিয়ে আমি অ'পেন কৰিছিলোঁ আৰু ডিছপ্লেও কৰিছিলোঁ আৰু এইটো নিউজো হৈ গৈছিলে আৰু তেখেতে নজনাটো দুৰ্ভাগ্য সেইটো আমি এনকুৱাৰী কৰিম আমাৰ ওপৰৰ লেভেলত তেওঁ যেনেকৈ কৰিবলৈ কয় আমি তেনেকৈ ল'ম ভাইৰেল হোৱা দেখিছে আৰু এই ভিডিঅ'টো আমি সেইদিনা আপোনাৰ আমাৰ ভলুকাগুৰি গাঁৱৰ আইতা এগৰাকী যে ৰাতি 7 বজাত সাপে দৰ্শন কৰিছিলে আৰু লগালগ আমি ডাক্তৰ সুৰজিৎ গিৰি ছাৰলৈ ফোন লগালোঁ আপোনাৰ সৰ্প বিশেষজ্ঞ ইতিমধ্যে আপোনালোকে জানে আন্তঃৰাষ্ট্ৰীয় খ্যাতিসম্পন্ন বিশেষজ্ঞ তেওঁ তেখেতলৈ আমি ফোন কৰিলোঁ আৰু তেখেতক ফোন কৰাৰ পাছতে তেখেতে আমাৰ চৰাইদেউ যি অসামৰিক চিকিৎসালয় আছে তেখেতে তালৈ নিবলৈ ক'লে আমি ইয়ালৈ লৈ আহিলোঁ আৰু তেখেতে যেতিয়া এই ডক্টৰজনক আমি ফোনটো লগাই দিব আমি কথা পতাই দিলোঁ তেখেতে অত্যন্ত বেয়া ব্যৱহাৰ কৰিছে আৰু ইতিমধ্যে আপোনালোকে দেখিছে আৰু তেখেতৰ মানে ব্যৱহাৰত আমিও ক্ষুণ্ণ আৰু কোনো ধৰণৰ তেখেতে ইয়াত চিকিৎসা গ্ৰহণ নকৰিলে সেইদিনা আৰু আমি উপায় নহয় তাৰপিছতে আমি ডিব্ৰুগড় মেডিকেললৈ লৈ যাবলগীয়া হ'ল তাৰপিছত আমি উপায়ুক্ত মহোদয়ে কিছুদিনৰ আগতে আমি এণ্টিভেনমৰ যি আপোনাৰ বিভাগ সেই বিভাগটো খোলা আমি নিজে ফিটা কটা আমি দেখিছিলোঁ তাৰপিছত আমি এই চিকিৎসালয়খনলৈ সাপে খুটাৰ পিছত আমি লৈ আহিছিলোঁ আৰু তাৰপিছতো কোনো ধৰণৰ চিকিৎসা গ্ৰহণ নকৰিলে এই ক্ষেত্ৰত প্ৰশাসন
আৰু আপোনাৰ স্বাস্থ্য বিভাগ কেনেদৰে স্বাস্থ্য বিভাগটো কেনেদৰে চলি আছে প্ৰশাসনক চোৱা চিতা কৰি আৰু বিহিত ব্যৱস্থা এই ডক্টৰজনৰ ওপৰত বিহিত ব্যৱস্থা গ্ৰহণ কৰিবৰ কাৰণে আমি দাবী জনাইছোঁ। খুবেই দুৰ্ভাগ্যজনক আজি প্ৰতিখন চিকিৎসালয়ত আচলতে যেনেকৈ কালি এণ্টিভেনম নাই বুলি যিটো আমি ভিডিঅ' ভাইৰেল হৈছে, যিটো বস্তু আমি পাইছোঁ, তাৰমানে সঁচাই আচৰিত হ'বলগীয়া। আজি আমি কথাখিনি সুধিছোঁ তেখেতক, ছুপাৰিণ্টেণ্ডেণ্টক, আচলতে সকলো বস্তু তেওঁৰ কণ্ট্ৰলতে থাকে A to Z। কিন্তু লাজৰ কথা এইটো যে আজি এনেকুৱা এটা অৱস্থাত মানুহ এজন আহি এণ্টিভেনমটো কিমান এটা গুৰুত্বপূৰ্ণ বস্তু, সেই বস্তুৰ বাহিৰেও আমি যিখিনি চিকিৎসা আজিলৈকে পাইছোঁ ইয়াত, কিমান মানুহৰ কিমান কমপ্লেইন, ইয়াত স্থানীয় হিচাপে আমিতো বহুত কথাই নকওঁ, আমি সহ্য কৰি যাওঁ, কিন্তু তথাপিতো আজি যেতিয়া উদ্ধত হৈছে কথাবোৰ আমি ক'বলৈ বাধ্য। আৰু দ্বিতীয়তে কি, আমি বাৰে বাৰে সুধিছোঁ যে এইটো বস্তু কিয় হ'বলৈ পায়। তেওঁলোকে কয় বস্তুখিনি আমি সুবিধাখিনি তাৰ পৰা নাপাওঁ বা কিবা এটা তেওঁলোকে অজুহাত দিয়ে। আজি এনেকৈয়ে চলি আছে স্বাস্থ্য বিভাগ, ইয়াতো সেই একেটাই অৱস্থা। আমি সঁচাকৈ বিচাৰোঁ, স্থানীয় লোক হিচাপে প্লাছ ৰাইজ হিচাপে আমি প্ৰত্যেকেই বিচাৰোঁ যে ইয়াত যাতে এই বস্তুখিনি মানুহে সুবিধাটো পাওক। আৰু দ্বিতীয়তে এইখিনি বাৰে বাৰে কৈ থকা কথাও নহয়, আমি সদায় পাই আহিছোঁ এইখিনি বস্তুলৈ। আৰু তেখেতেও ক'লে, ডক্টৰ যিজন বৰা, তেখেতেও একেটা কথাই ক'লে যে মোৰ ভুল হৈ গ'ল, কিন্তু এনেদৰে বাৰে বাৰে ভুল কিমান সহ্য কৰিব। আৰু প্ৰতিবাৰে আমাৰ প্ৰতিজন মানুহে আজি প্ৰত্যেক ঘৰতে বেমাৰ আজাৰ ইটো সিটো, শিশু ডিপাৰ্টমেণ্টটোত আজি শিশু এজন আপুনি লৈ আহক ৰজাপুখুৰীলৈ, সঁচাকৈ লাজ লগা কথা যে এনেকুৱা এটা হয় চাইল্ডৰ নাই, ডক্টৰ নাই বুলি কৈ পেলাই এনেকুৱা ধৰণৰ যে তেওঁ নাই, আপোনালোক পিছত আহক বা কিবা এটা। এইটো সম্ভৱ নহয়। যিকোনো এজন MBBS ডক্টৰ, আমি নিজেও জানো এজন MBBS কৰি অহা ডক্টৰে তেওঁ প্ৰতিটো বিভাগত, পশুটো কওক আপুনি, প্ৰতিটো বিভাগতে তেখেতৰ দখল থাকে। তেওঁ সৰুকৈ হ'লেও ট্ৰিটমেণ্টটো এটলিষ্ট আৰম্ভ কৰিব পাৰে। তো এনেকুৱা বহুত কিবা কিবি হৈ আছে। আমি নিজেই ইয়াত নহয় প্ৰতিটো কথাই ডিব্ৰুগড়লৈ যাওঁ, এনেকুৱা ধৰণৰ ঘটনা প্ৰায়ে হৈ আছে। আজি অনুৰোধ কৰিছোঁ মই চৰকাৰলৈ কৈছোঁ এইটো কথা, আৰু বিশেষকৈ স্বাস্থ্য বিভাগক যে এইখিনি বস্তু বন্ধ হ'ব লাগে। আৰু আমাৰ পাব্লিকে অন্ততঃ এইখিনি শান্তি বা নিশ্চিন্ত হ'ব লাগে যে হয় মেডিকেলখনলৈ গৈছে, তাত আমি যিখিনি পৰ্যাপ্ত সুবিধা বা ট্ৰিটমেণ্ট আমি যাতে পাওঁ, সিমানখিনি কথা।